অন্ত পৰিল চেৰাপুঞ্জীৰ হনিমুন কাহিনী। চিনেমাৰ দৰে এটা ভয়ানক কাহিনী। মেঘালয়ত সন্তানহীন দম্পতীৰ ঘটনাৰ নতুন পাক। নৱবিবাহিত দম্পতীয়ে হনিমুনৰ বাবে আহিছিল ইন্দোৰৰ পৰা মেঘালয়লৈ। তাৰ পিছতে চেৰাপুঞ্জীত আৰম্ভ এখন নাটক। স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি অপহৰণৰ নাটক পত্নীৰ। মেঘালয়লৈ হানিমুনৰ বাবে আহি সন্তানহীন হৈ আছিল 17 দিনকৈ। 17 দিন ধৰি সন্তানহীন হৈ আছিল সোনম ৰঘুবংশী। ইন্দোৰৰ পৰা স্বামীৰ সৈতে মেঘালয়লৈ আহিছিল সোনম। তাৰপিছত দৰ্শাইত উদ্ধাৰ হৈছিল স্বামী ৰাজা ৰঘুবংশীৰ মৃতদেহ। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছৰে পৰা সন্তানহীন হৈ আছিল সোনম। 23 মে'ত আহিছিল মেঘালয় চেৰাপুঞ্জীলৈ। তাৰপিছতে সন্তানহীন হৈ থকা সোনমক উদ্ধাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰে 3 অভিযুক্তক। ঘটনাৰ তদন্তৰ অন্তত ওলালে পত্নী সোনম ৰঘুবংশীয়ে হত্যা কৰাইছিল স্বামী ৰাজা ৰঘুবংশীক। এই ঘটনাৰ পিছতে 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মেঘালয়ত মধুচন্দ্ৰিকাৰ নিশা কটাবলৈ অহা পত্নী স্বামীয়ে হত্যা কৰাৰ অভিযোগ স্বামীক। 17 দিনৰ অন্তত সোনম ৰঘুবংশীক উদ্ধাৰ কৰে, কিন্তু এই ঘটনাত সোনম ৰঘুবংশী নথকাৰ অভিযোগ সোনমৰ পিতৃৰ। আচলতে ঘটনাটো কেনেকৈ কিয় হৈছিল এয়া এতিয়া ৰহস্যৰ আৱৰ্তত।